মিয়া মুছলমান আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে কংগ্ৰেছ। তেওঁলোকে এই কথাটো হজম কৰিব পৰা নাই। সকলো শক্তিশালী হ'লে NDA শক্তিশালী। কংগ্ৰেছৰ এই কথাটো আমি বিজেপি ক'ব লগা হোৱাই নাই। যদিও অসমত মানে তেওঁলোক মিয়া মুছলমান আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। তেওঁলোকৰ ৰেৱন্ত ৰেড্ডি নামৰ যিজন মুখ্যমন্ত্ৰী আছিলে অন্ধ্ৰৰ, তেওঁৱে কৈছে কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে কংগ্ৰেছ। ৰাজহুৱাকৈ কৈছে, পাব্লিক ডোমেইনত আছে। আমি ক'বলৈ কথা নাই। আৰু এইটোতো আমি ইয়াত তেওঁ কওক বা নকওক, এইবিলাকতো দেখিয়ে আছোঁ অসমত আমি। গতিকে সেইকাৰণে আজিৰ দিনটোত আমি অসমৰ সুৰক্ষা, অসমৰ সভ্যতা নিৰাপদ কৰাৰ কাৰণে যিখিনি পদক্ষেপ লৈছোঁ, তাত তেওঁলোক মানে বিচলিত হৈছে। তেওঁলোকে এই কথাটো হজম কৰিব পৰা নাই যে অসমত এই ধৰণৰ এটা নেৰেটিভ, এটা ভাল কাম বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত অসম, বিকশিত অসমৰ সপোন আগবঢ়াই বা সপোন দিঠকত কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। তাৰ বিপৰীতে তেওঁলোকে এই মিয়া মুছলমানসকলৰ ভোট বেংকটো সুৰক্ষিত কৰাৰ কাৰণে এই ধৰণৰ এটা ভুৱা বাগধাৰা, ফেক নেৰেটিভ এটা সৃষ্টি কৰিব বিচাৰিছে। গতিকে মই তেওঁলোকৰ এই নেৰেটিভ অসমবাসীক সতৰ্ক হৈ থাকিবলৈ মই আহ্বান জনাইছোঁ। এতিয়া বিভিন্নজনে বিভিন্ন কথা কৈ আছে, আমিও শুনি আছোঁ। গতিকে মিত্ৰতাৰ আমি বুজাবুজিৰ মাজেৰে আগবাঢ়িব লাগিব। নিশ্চয় সময়ত তেওঁলোকে বিচৰা ধৰণে, আমি বিচৰা ধৰণে এটা বুজাবুজিত আমি উপনীত হ'ম। আৰু নিৰ্বাচনৰ কাৰণে আমি NDA হিচাপে নিৰ্বাচনত অংশগ্ৰহণ কৰিম, ৰাইজৰ আশীৰ্বাদ বিচাৰিম। নিশ্চিতভাৱে এই ক্ষেত্ৰত উপযুক্ত মানে মঞ্চত, য'তে ত'তেতো ক'লে নহ'ব, উপযুক্ত মঞ্চত আমি বিষয়টো, আলোচনাৰ বিষয়টো আমি আগবঢ়াই লৈ যাম। সেইটোলৈ এতিয়ালৈকে আপোনালোকে বা কোনোবা ধৰণে চলাই আছে এইবিলাক বিষয়। দিয়া নিদিয়াটো ৰাষ্ট্ৰীয় নেতৃত্বই ঠিক কৰিব। কাৰণ মিত্ৰতাৰ যিটো বিষয়, এই বিষয়টো আমাৰ কেন্দ্ৰীয় নেতৃত্বৰো তেওঁলোকৰ লগতো আমাৰ আলোচনা হ'ব। গোটেই পৰিৱেশ পৰিস্থিতিটোৰ একেবাৰে, কাৰণ নিৰ্বাচনী প্ৰেক্ষাপটটো এইখিনি সময়ত নিতৌ সলনি হ'ব। গতিকে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত উপযুক্ত আৰু NDAৰ পক্ষত এটা শক্তিশালী সিদ্ধান্ত নিশ্চিতভাৱে বা বাস্তৱসন্মত সিদ্ধান্ত নিশ্চিতভাৱে NDA দলসমূহে লগ লাগি একেলগে ল'ব আৰু আমি একেলগে আগবাঢ়ি যাম। মই ক'লোৱে নাই, বিচাৰত তেওঁলোকে খোৱাত কোনো আপত্তি নাই। আমাৰো বিজেপিৰ নেতাই ক'ব, আজিও বৰপেটাত কৈছে এটা চিটো এৰি দিব নালাগে, চেঙাও ৰাখিব লাগে বুলি কৈছে। কাইলৈ হয়তো ক'ব যে নহয় আমাৰ পাকা বেতবাৰীও ৰাখিব লাগে। গতিকে এনেধৰণৰ কথা আহিব, মন্দিয়াও ৰাখিব লাগে, এনেকুৱা কথা ক'ব। কিন্তু প্ৰেক্টিকেল বাস্তৱসন্মত ৰাজনীতি কৰাসকলেও গোটেই কথাখিনি অনুভৱ কৰিব পাৰে। খেলিব পৰা আৰু জিকিব পৰা দুটা বিষয়। আমি জিকিব লাগিব, জিকিমো, আৰু ক'ত জিকিব পৰা যায়, কোনে জিকিব পাৰিব, এই গোটেই কথাখিনি নিশ্চিতভাৱে আমি আলোচনা কৰিহে চূড়ান্ত এটা সিদ্ধান্ত ল'ম। কেনেকৈ গণভোটটি হেৰুৱাইছে নাজানো। গতিকে আমি তেওঁলোকে যিটো কথা ক'ব পাৰিব। আমিতো বিচাৰোঁ যে NDAৰ প্ৰতিটো দল অধিক শক্তিশালী হওক, NDAৰ প্ৰতিটো দল ৰাইজৰ লগত থাকক, ৰাইজৰ হৈ কাম কৰক। গতিকে আমি সেইটোৱে বিচাৰোঁ। কাৰণ NDA বুলি ক'লে চব আহিব। সকলো শক্তিশালী হ'লে NDA শক্তিশালী থাকিব। এনেধৰণৰ কথা কিছুমান থাকিব। তেওঁলোকে য'ত খেলে তাত বিজেপিৰ মানুহে কয় বিজেপি বঞ্চিত হৈছে, য'ত বিজেপি খেলে তাত অগপৰ মানুহে ক'ব বিজেপি বঞ্চিত হয়। এইখিনি এটা সৰু সুৰা দুই কথা থাকে। এইখিনি কথা ইলেকশ্যনৰ সময়ত চব মানে মোটামুটিভাৱে সকলোৱে এটা লক্ষ্যত আহি যায় যে আমি NDA চৰকাৰ আকৌ এবাৰ অসমত প্ৰতিষ্ঠা কৰিব লাগে। ফেব্ৰুৱাৰীত আমাৰ শেষৰ ফালে মোটামুটিভাৱে নিৰ্বাচনৰো যদি অধিসূচনা জাৰি হয় ফেব্ৰুৱাৰী শেষৰ ফালে, তেতিয়াতো সেইটো সময়েই আমাৰ উপযুক্ত সময়। আৰু অধিসূচনা জাৰি হোৱাৰ সমান্তৰালভাৱে প্ৰাৰ্থিত্বৰ বিষয়বিলাকো নিশ্চিতভাৱে চূড়ান্ত দিশলৈ আগবাঢ়িব। মই এটা কথাই ক'ম, আমি অত্যাধিক আত্মবিশ্বাসী হৈ কাৰ্যকৰ্তাসকলক আমি থাকিব দিয়া নাই। আত্মবিশ্বাস ৰাখক, অত্যাধিক আত্মবিশ্বাসী কোনো নহ'ব। কাৰণ কিয়, আমি ৰাইজৰ আশীৰ্বাদ পাম, সেইটো আমাৰ বিশ্বাস, সেইটো আমাৰ আত্মবিশ্বাস। কাৰণ ৰাইজৰ বাবে আমি কাম কৰিছোঁ। যোৱা 10টা বা 11টা বছৰ আমি ৰাইজৰ হৈ কাম কৰিছোঁ। গতিকে কাম কৰা
যিটো পৰিণাম নিশ্চয় আমি পাম বা কামৰ দাম নিশ্চয় অসমৰ ৰাইজে আশীৰ্বাদ বা সমৰ্থনৰ ৰূপত আমাৰ NDA বা বিজেপি চৰকাৰখনক দিব আৰু বিভিন্ন ধৰণৰ মানে বিষয় থাকিব ৰাজনৈতিক দৃষ্টিভংগীৰে কাৰোবাৰ হয়তো দুই এটা মানে বিষয়ত অলপ মতৰ ক'ৰবাত অমিল থাকে কিন্তু আল্টিমেটলি যেতিয়া সামূহিক এটা লক্ষ্যলৈ অহা যায় তেতিয়া সেই সামূহিক লক্ষ্য প্ৰাপ্তিৰ কাৰণে সকলোৱে সমানে যুঁজিব লাগিব ইয়াৰ কোনো বিকল্প নাই যুৱ প্ৰাৰ্থীয়েও পাব জ্যেষ্ঠজনেও পাব মহিলাও পাব সকলোৱে পাব কাৰণ এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছেই নাই আমাৰ 15, 16টা 18টামান সমষ্টি তাত আমি বেছি প্ৰাৰ্থী দিব পৰা হৈছোঁ গতিকে তাত নিশ্চিতভাৱে নতুন মুখ পাব এতিয়ালৈকেতো কোনো আলোচনা হোৱা নাই এইবিলাক বিষয় কৈ থাকে মানুহৰ আজিকালিতো জানে আটাইতকৈ মানে সহজতে দিব পাৰে এটাই বস্তু এইটো হ'ল পৰামৰ্শ ৰাতিপুৱা একেবাৰে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে পৰামৰ্শ দিয়ে থাকে